আসসালামু আলাইকুম রহমতুল্লাহি ওবরাকাতু। মই এতিয়া আছো মাকৰ লগত টাৱাৰ অফ লণ্ডনত থামেছ ৰিভাৰ ওচৰত। আপোনালোকে দেখিব পাৰিছে মোৰ বেক চাইডত টাৱাৰ অফ লণ্ডন। নেপোলিয়ন বনাপাৰ্টে কৈছে, ইফ ইউ গিভ ইউ এডুকেটেড মাদাৰ আই উইল গিভ ইউ গুড নেশ্যন। সঁচা কথা। আজি মই বহুত আই এম ভেৰি মাছ হেপী টুডে যে মোৰ মাকে আজি লণ্ডনৰ বুকত আহিছে। প্ৰায় ৯,০০০ মাইল অসমৰ পৰা লণ্ডন থামেছ ৰিভাৰ ইয়াত আহিছে। ভাল লাগিছে। তোমাৰ কেনেকুৱা লাগিছে? মোর বহুত ভাল লাগছে, ইয়াৰ ৰাস্তা ঘাট কেনেকুৱা লাগিছে? বহুত ভাল লাগছে। সেইকাৰণে ল'ৰা ছোৱালী ভালকৈ পঢ়িলে মা দেউতাকক যদি আনন্দ দিব পাৰো, আমি খুশি দিব পাৰো, হেপিনেছ দিব পাৰো, ইয়াতকৈ আৰু দুনিয়াত একো নাই। আমি সেইকাৰণে সকলোৱে মা দেউতাকক ইজ্জত কৰিব লাগে, সন্মান কৰিব লাগে। আমি যদি দ্বন্দ্বলোকৰ মালিক হ'ব বিচাৰো, দুনিয়াৰ বুকুত যদি আমি পাৰ্মানেণ্টলি মালদাৰ হ'ব বিচাৰো, ইজ্জত কামাব বিচাৰো, ৰেচপেক্ট কামাব বিচাৰো, মা দেউতাকক সদায় আমি লগত ৰাখিম, সন্মান কৰিম, সিহঁতক টেক কেয়াৰ কৰিম। আৰু দ্বন্দ্বলত আহি যাব, আমি ৰেচপেক্ট আহি যাব, কিন্তু টেম্পৰাৰী যদি আমি মা দেউতাকক সন্মান নকৰো, সিহঁতক সহায় সহযোগিতা নকৰো আমি। সেইকাৰণে মোৰ মাকে লণ্ডনত আহিছে। মই য়ং জেনেৰেশ্যন ক'ব বিচাৰিম, আমি সকলোৱে যিয়ে নকৰো, বিজনেছ কৰি আছো, পঢ়ি আছো, লেখা পঢ়া কৰি আছো, মা দেউতাকক সদায় টেক কেয়াৰ কৰিম। চ' তুমি সদৌ অসমৰ য়ং নজোৱান ভাই ভনীসকলক কি ক'ব বিচাৰা? সবাই ভালকে পঢ়ক আৰু সবার মাক বাপেক লণ্ডন আশীৰ্বাদ কৰো, সি আহি থাকক আৰু ল'ৰা ছোৱালীক বহুত ডাঙৰ বনাওক। সকলোকে আমাক কবুল কৰক। আমি সকলোৱে চেষ্টা কৰিম মা দেউতাকক হেপিনেছ দেওয়াৰ কাৰণে। বি হেপি, ষ্টে হেপি এণ্ড হেল্থি। থেংক ইউ ভেৰি মাছ। আসসালামু আলাইকুম রহমতুল্লাহি ওবরাকাতু। মই এতিয়া আছো মাকৰ লগত টাৱাৰ অফ লণ্ডনত থামেছ ৰিভাৰ ওচৰত। আপোনালোকে দেখিব পাৰিছে মোৰ বেক চাইডত টাৱাৰ অফ লণ্ডন। নেপোলিয়ন বনাপাৰ্টে কৈছে, ইফ ইউ গিভ ইউ এডুকেটেড মাদাৰ আই উইল গিভ ইউ গুড নেশ্যন। সঁচা কথা। আজি মই বহুত আই এম ভেৰি মাছ হেপী টুডে যে মোৰ মাকে আজি লণ্ডনৰ বুকত আহিছে। প্ৰায় ৯,০০০ মাইল অসমৰ পৰা লণ্ডন থামেছ ৰিভাৰ ইয়াত আহিছে। ভাল লাগিছে। তোমাৰ কেনেকুৱা লাগিছে? মোর বহুত ভাল লাগছে, ইয়াৰ ৰাস্তা ঘাট কেনেকুৱা লাগিছে? বহুত ভাল লাগছে। সেইকাৰণে ল'ৰা ছোৱালী ভালকৈ পঢ়িলে মা দেউতাকক যদি আনন্দ দিব পাৰো, আমি খুশি দিব পাৰো, হেপিনেছ দিব পাৰো, ইয়াতকৈ আৰু দুনিয়াত একো নাই। আমি সেইকাৰণে সকলোৱে মা দেউতাকক ইজ্জত কৰিব লাগে, সন্মান কৰিব লাগে। আমি যদি দ্বন্দ্বলোকৰ মালিক হ'ব বিচাৰো, দুনিয়াৰ বুকুত যদি আমি পাৰ্মানেণ্টলি মালদাৰ হ'ব বিচাৰো, ইজ্জত কামাব বিচাৰো, ৰেচপেক্ট কামাব বিচাৰো, মা দেউতাকক সদায় আমি লগত ৰাখিম, সন্মান কৰিম, সিহঁতক টেক কেয়াৰ কৰিম। আৰু দ্বন্দ্বলত আহি যাব, আমি ৰেচপেক্ট আহি যাব, কিন্তু টেম্পৰাৰী যদি আমি মা দেউতাকক সন্মান নকৰো, সিহঁতক সহায় সহযোগিতা নকৰো আমি। সেইকাৰণে মোৰ মাকে লণ্ডনত আহিছে। মই য়ং জেনেৰেশ্যন ক'ব বিচাৰিম, আমি সকলোৱে যিয়ে নকৰো, বিজনেছ কৰি আছো, পঢ়ি আছো, লেখা পঢ়া কৰি আছো, মা দেউতাকক সদায় টেক কেয়াৰ কৰিম। চ' তুমি সদৌ অসমৰ য়ং নজোৱান ভাই ভনীসকলক কি ক'ব বিচাৰা? সবাই ভালকে পঢ়ক আৰু সবার মাক বাপেক লণ্ডন আশীৰ্বাদ কৰো, সি আহি থাকক আৰু ল'ৰা ছোৱালীক বহুত ডাঙৰ বনাওক। সকলোকে আমাক কবুল কৰক। আমি সকলোৱে চেষ্টা কৰিম মা দেউতাকক হেপিনেছ দেওয়াৰ কাৰণে। বি হেপি, ষ্টে হেপি এণ্ড হেল্থি। থেংক ইউ ভেৰি মাছ।